উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়িক তদন্ত আয়োগৰ জবানবন্দী গ্ৰহণৰ দ্বিতীয় দিন সোমবাৰৰ পৰা জবানবন্দী গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া তদন্ত আয়োগে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা হৈছিল এই তদন্ত আয়োগ। চানমাৰীৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদত জবানবন্দী গ্ৰহণৰ ব্যৱস্থা কৰিছে তদন্ত আয়োগে। 21 নৱেম্বৰ পৰ্যন্ত হ'বলগীয়া এই প্ৰক্ৰিয়াত প্ৰথম দিনটোত আয়োগৰ সন্মুখত উপস্থিত নহল এজনো লোক। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ স্বাৰ্থত এজনীয়া তদন্ত আয়োগৰ সন্মুখত বিভিন্নজনে জবানবন্দী দিব বুলি আশাবাদী জুবিন অনুৰাগী। কালিৰ দিনটোত এজনো জবানবন্দী দিয়া ব্যক্তি সৌমিত্ৰ শইকীয়াৰ আয়োগৰ সন্মুখত হাজিৰ যিহেতু নহল, গতিকে আজিৰ দিনটোত আজি যিহেতু দ্বিতীয় দিন, আজি জবানবন্দী গ্ৰহণ প্ৰক্ৰিয়াত ৰাইজে সহায় কৰিব বুলি সকলো আশাবাদী। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া তদন্ত আয়োগত আজি সাক্ষ্য প্ৰদান কৰিবৰ বাবে বা জবানবন্দীৰ বাবে আজি বহুজন গৈ উপস্থিত হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী সময়ত সেয়া জানিব পৰা যাব। এই গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ আমি চিন্তুমণি শইকীয়াৰ কাষলৈ গৈছোঁ। চিন্তুমণি শইকীয়া, কালি এই জবানবন্দীৰ বাবে এজনো লোক হাজিৰ নহলগৈ প্ৰথম দিনটোত ন্যায়িক তদন্ত আয়োগৰ সন্মুখত, আৰু আজি দ্বিতীয় দিন, আজি সকলোৱে আশা কৰিছে যে কোনোবা নহয় কোনোবা হয়তো তালৈ যাব জবানবন্দীৰ বাবে। গোটেই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম। নিশ্চয়কৈ ৰাজদীপ, চাওক যে ছ'চিয়েল মিডিয়াত কোৱা কথা আৰু আহি ন্যায়িক আয়োগৰ মাজত সন্মুখত কোৱাৰ কথাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকে। প্ৰথম কথাটো হৈছে যে ন্যায়িক আয়োগৰ সন্মুখত কেনেধৰণে ভাষ্য প্ৰদান কৰিব বা যি সাক্ষ্য গ্ৰহণ কৰিব, সেই সাক্ষ্যৰ প্ৰক্ৰিয়ালৈ মানুহে আহিবনে নাহে সেইটো এটা ডাঙৰ প্ৰশ্ন। সমান্তৰালকৈ আপুনি চাব পাৰে যে ছ'চিয়েল মিডিয়া, আজি ফেচবুকত মানুহে ইটোৰ পিছত সিটো কথা কৈ আছে। জুবিন গাৰ্গক লৈ বহুতে বহু ধৰণৰ কথা কৈছে। বহুতে কৈছে জুবিন গাৰ্গক হত্যা কৰা হ'ল, বহুতৰ হাতত বহু সমল আছে, কিন্তু সেই সমলসমূহ বা সেই সাক্ষ্য ন্যায়িক আয়োগৰ সন্মুখলৈ আহিবলৈ কিয় এই মুহূৰ্তলৈকে কোনো সাহস কৰা নাই? কালিৰ দিনটোত কিহৰ কাৰণে এগৰাকীও ব্যক্তি নাহিলে, সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু সেই প্ৰসংগটো আপুনি চাব পাৰে যে 21 তাৰিখলৈকে এই কথা অব্যাহত থাকিব। এই ন্যায়িক আয়োগৰ যিখন আচলতে এজনীয়া এখন সমিতি, সেই এজনীয়া ন্যায়িক আয়োগৰ অধীনত এই যিসমূহ সাক্ষ্য গ্ৰহণ কৰা হ'ব, বিশেষকৈ যিসকল লোকে তেওঁলোকৰ হাতত জুবিন গাৰ্গ সন্দৰ্ভত যিসমূহ কথা আছে, সেই প্ৰসংগবোৰ কেনেধৰণে আচলতে আলোচনা কৰিব বা সেই প্ৰসংগবোৰ কি ধৰণে দেখুৱাব, কি ধৰণে গোটেই কথাবোৰ ন্যায়িক আয়োগৰ সন্মুখত দিব, ন্যায়িক আয়োগে সেইসমূহ ভাষ্য গ্ৰহণ কৰিব, সেই কথাবোৰ জনাবৰ কাৰণে যিহেতু এখন সমিতি গঠন কৰি দিয়া হ'ল সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত। সৌমিত্ৰ শইকীয়াক লৈ আচলতে সেই সমিতিখনে যিবোৰ ভাষ্য গ্ৰহণ কৰিব লাগিব বা যোনে যোনে আহি ইয়াত ভাষ্য প্ৰদান কৰিব, সেই কথাবোৰৰ ওপৰতে নিৰ্ভৰ কৰি এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰাৰ প্ৰসংগটো জড়িত হৈ আছে। গতিকে শক্তিশালী চাৰ্জশ্বিট এখন দাখিল কৰিবৰ কাৰণে বহু কথা আচলতে প্ৰয়োজন। কাৰণ জুবিন গাৰ্গ এনেকুৱা এটা সত্তা, যি সত্তাক লৈ পেলাই হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীয়ে তেওঁক লৈ পেলাই যথেষ্ট মন্তব্য আগবঢ়াইছে। কোনোবা যদি জুবিন গাৰ্গৰ সংস্পৰ্শলৈ আহিছে বা কোনোবাই যদি জুবিন গাৰ্গৰ লগত চিনাকিও আছিল, তেওঁলোকেও কৈ আছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল। জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ কথা থাকে। সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ গোটেই কথাবোৰ খেলি মেলি কৰিছিল বা শ্যামকানু মহন্তৰ প্ৰসংগবোৰ কৈ থাকে। সেই প্ৰসংগবোৰ কৈ থাকিবৰ কাৰণে সহজ, ছ'চিয়েল মিডিয়াত কৈ থকাটো একো টান কথা নহয় বা ছ'চিয়েল মিডিয়াত কৈ আছে। কিন্তু সেই প্ৰসংগখিনিয়ে ন্যায়িক আয়োগৰ সন্মুখত আহি কোৱাটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু কাৰণ এই গোটেই কথাটো এটা ৰেকৰ্ড হ'ব, আৰু সেই ৰেকৰ্ড অনুযায়ী প্ৰসংগবোৰ চৰ্চা হ'ব। সেই প্ৰসংগবোৰৰ জৰিয়তে যিখন চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটখন দাখিল কৰাৰ এটা প্ৰক্ৰিয়ালৈ যাব। গতিকে এই গোটেই প্ৰসংগবোৰত মানুহে এতিয়া আহিবনে নাহে? কাৰণ 21 তাৰিখলৈকে দিছে, পুৱা 10:30 বজাৰ পৰা 4 বজালৈকে এই এজনীয়া যি ন্যায়িক আয়োগ গঠন কৰা হ'ল, সেই এজনীয়া ন্যায়িক আয়োগ খোলা থাকে। আৰু সেই 4:30 বজালৈকে কোনো ব্যক্তিয়ে যদি আহি তেওঁলোকৰ জুবিন গাৰ্গ সন্দৰ্ভত যিসমূহ কথা আচলতে তেওঁলোকৰ হাতত আছে, কাৰোবাৰ হাতত যদি কিবা তথ্য আছে, কাৰোবাৰ হাতত যদি কিবা প্ৰমাণ আছে, সেই প্ৰমাণ তথ্য কিন্তু আহি দাখিল কৰিব পাৰে। সেই কথাৰ কাৰণে কিন্তু এই ন্যায়িক আয়োগখন গঠন কৰা হৈছে। আৰু বিশেষকৈ এখন PIL দাখিল কৰা হৈছিল। সেই PILৰ ভিত্তিতেই এই ন্যায়িক আয়োগখন, এজনীয়া ন্যায়িক আয়োগখন গঠন কৰা হ'ল। কিন্তু সেই প্ৰসংগবোৰ কি ধৰণে চাইছে, সেই প্ৰসংগবোৰ যি ধৰণে আচলতে হ'ব লাগিছিল, সেই হোৱা নাই। কাৰণ যাৰ কাৰণে আমি যিবোৰ কথা কৈ আছোঁ বা আন যিসকল ব্যক্তিয়ে আচলতে সেই প্ৰসংগবোৰ আলোচনা কৰি আছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগিব, জুবিন গাৰ্গক ন্যায় আচলতে কেনেকৈ প্ৰদান কৰিব, কি ধৰণে প্ৰদান কৰিব, সেই কথাবোৰ এতিয়া চৰ্চাত আছে। আপুনি চাব পাৰে PIL নম্বৰ PIL/46/2025, এইখন অভিজিত শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া, এইখনৰ জৰিয়তে আচলতে ন্যায়িক আয়োগখন গঠন কৰা হ'ল। আৰু এই ন্যায়িক আয়োগখনৰ
এইসমূহে যিসমূহ ব্যক্তিয়ে জুবিন গাৰ্গ সন্দৰ্ভত যিসমূহ প্ৰসংগ আলোচনা কৰি আছে, যিসমূহ কথা ছ'চিয়েল মিডিয়াত লিখি আছে বা তেওঁলোকৰ হাতত যদি কাৰোবাৰ হাতত কিবা তথ্য প্ৰমাণ আছে, SIT যদি মতা নাই, সেইসমূহ ব্যক্তিয়ে আহি কিন্তু ন্যায়িক আয়োগত এইসমূহ তথ্য দাখিল কৰিব পাৰে। আৰু যাৰ কাৰণে এইখন সমিতি গঠন কৰা হৈছিল। কিন্তু সেই সমিতিখন গঠন কৰাৰ পৰৱৰ্তী সময়ছোৱাত কালিৰ দিনটোত আমি দেখিবলৈ পালোঁ যে এগৰাকীও ব্যক্তি নাহিল। জুবিন গাৰ্গক ইমান ভাল পায়, জুবিন গাৰ্গৰ কথা ইমান কৈ থাকে, ছ'চিয়েল মিডিয়াত হাজাৰটা কথা আচলতে লিখিব পাৰে। লাখ লাখ ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত লিখি আছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল, তেওঁলোকৰ হাতত সমল আছে। সেই সমলবোৰ দিবৰ কাৰণে এই ন্যায়িক আয়োগলৈ আচলতে কিয় অহা নাই? কালিৰ দিনটোত এগৰাকীও ব্যক্তি নাহিল। আজি আহিবনে নাহে সেইটোও লক্ষণীয় হ'ব। কাৰণ কালিৰ দিনটোত আমি চাইছিলোঁ যে খাদী বৰ্ডত যিখন আচলতে ন্যায়িক আয়োগ গঠন কৰা হৈছে, ন্যায়িক আয়োগৰ এই যিখন এজনীয়া সমিতি, সেই এজনীয়া সমিতিখনৰ জৰিয়তে যিসমূহ সাক্ষ্য গ্ৰহণ কৰা হ'ব, সেই সাক্ষ্য গ্ৰহণ কৰাৰ কাৰণে খাদী বৰ্ডত তেওঁলোকৰ এটা অফিচ আচলতে তেওঁলোকে ঠিক কৰিছে। কিন্তু সেই অফিচলৈ এই মুহূৰ্তলৈকে কোনো এগৰাকী ব্যক্তি সাক্ষ্য দিবৰ কাৰণে কিন্তু অহা নাই। সেইটোৱে আজিৰ তাৰিখত এটা ডাঙৰ কথা। কাৰণ জুবিন গাৰ্গক লৈ ইমান কথা কৈ থাকে, কিন্তু কোনেও আহি কিহৰ কাৰণে ন্যায়িক আয়োগৰ সন্মুখত তেওঁলোকৰ ভাষ্য প্ৰদান কৰিবলৈ সাহস কৰা নাই নে কিহৰ কাৰণে অহা নাই, সেইটোৱে ডাঙৰ কথা। আৰু আজি দ্বিতীয়টো দিন, এই দ্বিতীয়টো দিনতো আমি লক্ষ্য ৰাখিম বা আমি চকু দিম যে কোন আহে কোন নাহে। কাৰণ কালিৰ দিনটোত আমি দেখিবলৈ পালোঁ যে এগৰাকী ব্যক্তিয়েও তেওঁলোকে কিন্তু সাক্ষ্য দিবৰ কাৰণে নাহিল। ইয়াৰ ৰাজহুৱা সাক্ষ্য আচলতে গ্ৰহণ কৰিবলৈ কোনোবা হয়তো আহিব পাৰে। গতিকে এই সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া যিটো আছে, তেওঁলোকে ন্যায়িক আয়োগৰ সন্মুখত দিব লাগে। সেই ন্যায়িক আয়োগৰ সন্মুখত দিবলৈ অহা সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়ালৈ কোনো নহাটো আজিৰ তাৰিখত এটা ডাঙৰ প্ৰশ্ন। এই সময়ছোৱাত খাদী বৰ্ডত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে, সকলো লোক আছে, সকলোৱে আচলতে সষ্টম হৈ আছে। কাৰণ যথেষ্ট লোক হ'ব পাৰে বুলি আশা কৰিছে। কাৰণ জুবিন গাৰ্গ যিটো সত্তা, সেই সত্তাক লৈ পেলাই যথেষ্ট লোক অহাৰ অৱকাশ থাকে। গতিকে সেই অৱকাশক লৈ যদিহে কোনো নাহে, তেতিয়াহ'লে সকলোৱে কিন্তু প্ৰশ্ন কৰিব, সকলোৰে মনত কিন্তু সন্দেহৰ সৃষ্টি হ'ব। নিশ্চয়কৈ চিন্তুমণি শইকীয়া, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে।